মই আজি GNRCৰ সকলো জোনেল মেনেজাৰ, বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ, এৰিয়া ডেভেলপমেণ্ট এক্সিকিউটিভ আৰু স্বাস্থ্য মিত্ৰসকলক মোৰ আন্তৰিক অভিনন্দন জনালোঁ। আমি এটা অভূতপূৰ্ব পৰিস্থিতিৰ সন্মুখীন হৈছোঁ। এই পৰিস্থিতিত আমি কেনেকৈ নিজে বাচি থাকিব পাৰোঁ তাৰ বিভিন্ন দিশবিলাক আমি উন্মেষণ কৰিব লগা হৈছে। প্ৰথমতে আপোনালোকে সকলোৱে জানে যে GNRCত বিশেষকৈ তিনিটা ছাৰ্ভিচ আছিলে, সেৱা আছিলে। এটা সেৱা আছিলে OPD ছাৰ্ভিচ, আনটো সেৱা আছিলে আমি ইনডোৰত পেচেণ্ট ভৰ্তি কৰি বিভিন্ন ধৰণৰ প্ৰচিডিউৰবিলাক কৰোঁ, অপাৰেশ্যনবিলাক কৰোঁ। 3 নম্বৰ আছিলে এক্সিডেণ্ট আৰু ইমাৰ্জেঞ্চিৰ যিসকল ৰোগী তেওঁলোকক ভৰ্তি কৰি তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কৰোঁ। আজিৰ যি বিশেষ পৰিস্থিতিৰ উদ্ভৱ হৈছে কৰোনা ভাইৰাছৰ বাবে, সেই পৰিস্থিতিৰ কাৰণে আমাৰ OPDবিলাক প্ৰায় বন্ধ কৰি দিব লগা হ'ল। দ্বিতীয়তে হস্পিটেলত ভৰ্তি কৰি যিবিলাক আমি বিভিন্ন প্ৰচিডিউৰ কৰোঁ, অপাৰেশ্যন কৰোঁ, সেইবিলাকো বন্ধ কৰি দিব লগা হৈছে। এতিয়া কেৱল মাত্ৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ ওপৰতে আমি নিৰ্ভৰ কৰিব লগা হৈছে। কিন্তু আমি এনেধৰণৰ পৰিস্থিতি কিমান দিন চলি থাকে এতিয়া সঠিককৈ কোৱাটো টান। এইটো আৰু 2-3 মাহো চলিব পাৰে, 6 মাহো চলিব পাৰে, এবছৰো চলিব পাৰে। যদি এই পৰিস্থিতিটো দীঘলীয়াকৈ চলি থাকে তেতিয়াহ'লে আমি কেনেকৈ বাচি থাকিম, আমি কেনেকৈ আমাৰ কামবিলাক কৰি ৰাইজক সেৱাটো দি আমি নিজেও যাতে আমি বাচি থাকিব পাৰোঁ তাৰ উপায়ৰ কথা চিন্তা কৰিব লাগিব। এই ক্ষেত্ৰত OPD ছাৰ্ভিচৰ কাৰণে যদি আমাৰ ৰোগীসকল আহিব নোৱাৰে বা ৰুটিন প্ৰচিডিউৰবিলাক কৰিব নোৱাৰে, আন এটা কথা হ'ল এক্সিডেণ্ট এণ্ড ইমাৰ্জেঞ্চি মেডিকেল যিবিলাক প্ৰব্লেম সমস্যা, মানুহৰ জীৱন মৰণ সমস্যা, সেই জীৱন মৰণ সমস্যাবিলাকৰ উদ্ভৱ হ'লে মানুহে অপেক্ষা কৰিব নোৱাৰে। তেনেধৰণৰ পৰিস্থিতিত আমি ততাতৈয়াকৈ চিকিৎসাৰ ব্যৱস্থা নকৰিলে এজন ৰোগী হয়তো বাচিয়ে নাথাকিব পাৰে, আৰু বাচি থাকিলেও হয়তো তেওঁ বিভিন্ন ধৰণৰ ক্ষতিৰ সন্মুখীন হ'ব পাৰে। তেনেধৰণৰ পৰিস্থিতিত আমি ৰাইজক কেনেকৈ সহায় কৰিব পাৰোঁ, এই বিষয়ে আমি সকলোৱে আলোচনা কৰা উচিত। আমি এনেধৰণৰ পৰিস্থিতিবিলাক বা এনেধৰণৰ কণ্ডিশ্যনবিলাকৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া উচিত যিবিলাক অসুখ বা যিবিলাক বেমাৰ আকস্মিকভাৱে হয়, হঠাতে হৈ যায়, গুৰুতৰ ৰূপ ধাৰণ কৰে, লগতে সেইবিলাকৰ চিকিৎসা স্থানীয়ভাৱে কৰাটো সম্ভৱ নহয়। সেইবিলাক চিকিৎসাৰ কাৰণে স্থানীয়ভাৱে চিকিৎসকো নাই বা তাৰ কাৰণে পৰীক্ষা নিৰীক্ষাৰ যিবিলাক ব্যৱস্থা সেইবিলাকো নাই। তেনেধৰণৰ ৰোগীক যদি আমি GNRCত আনি চিকিৎসা কৰিব নোৱাৰোঁ তেতিয়াহ'লে হয়তো তেওঁলোকক কোনেও সহায় কৰিব নোৱাৰিব। আজি মই আপোনালোকৰ আগত তেনেধৰণৰ কেইটামান কণ্ডিশ্যনৰ বিষয়ে আলোচনা কৰিম বুলি ভাবিছোঁ। এনেধৰণৰ এটা কণ্ডিশ্যন হ'ল, মই আগতেও কৈছোঁ, ষ্ট্ৰোক বা পক্ষাঘাত ৰোগ। ষ্ট্ৰোকটো হ'ল ব্ৰেইনৰ অসুখ, মগজুত হয়, মগজুৰ ৰক্ত চলাচলৰ নলিকাবিলাকত হয়। এই ষ্ট্ৰোক বোলা বেমাৰটো এবছৰীয়া শিশুৰ পৰা 100 বছৰীয়া বৃদ্ধলৈকে যিকোনো অৱস্থাতেই হ'ব পাৰে। কিন্তু এজন মানুহৰ বয়স যিমানে বাঢ়ি গৈ থাকে তেওঁৰ সিমানে ষ্ট্ৰোক হোৱাৰ ৰিস্কটো বেছি হৈ থাকে। ইয়াৰ উপৰি ষ্ট্ৰোকৰ কিছুমান কাৰক আছে। সেই কাৰকবিলাক যদি এই লোকসকলৰ মাজত থাকে তেতিয়াহ'লে তেওঁৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনাটো বেছি। কিনো সেইবিলাক কাৰক হ'ল, এটা হ'ল মই কৈছোঁ যে বয়সস্থ মানুহৰ ষ্ট্ৰোক ডেকা বা ল'ৰা ছোৱালীতকৈ বেছিকৈ হয়। 2 নম্বৰ হ'ল শাৰীৰিক পৰিশ্ৰম।
যিবিলাক মানুহে শাৰীৰিক পৰিশ্ৰম নকৰে তেওঁলোকৰ ষ্ট্ৰোক হোৱাৰ আশংকা বেছিকৈ থাকে যিসকল মানুহে খাদ্যত বিশেষকৈ খুব চৰ্বিজাতীয় খাদ্য বেছিকৈ খায় তে গুৰুপাকী আহাৰ বুলি কয় খাদ্য চৰ্বিজাতীয় খাদ্য যদি বেছিকৈ খায় তেওঁলোকৰো ষ্ট্ৰোক বেছিকৈ হ'ব পাৰে ইয়াৰ বাহিৰেও যিবিলাক মানুহে স্মকিং কৰে ধূমপান কৰে তেওঁলোকৰ ষ্ট্ৰোক বেছিকৈ হয় মদ খোৱা মানুহৰ ষ্ট্ৰোক বেছিকৈ হয় ইয়াৰ বাহিৰেও উচ্চ ৰক্তচাপ থকাৰ মানুহৰ ষ্ট্ৰোক বেছিকৈ হয় কোলেষ্ট্ৰল বেছি থাকিলে ষ্ট্ৰোক বেছিকৈ হয় ডায়াবেটিস থাকিলে ষ্ট্ৰোক বেছিকৈ হয় লগতে হাৰ্টৰ যদি কিবা অসুখ থাকে বিশেষকৈ হাৰ্টৰ স্পন্দনটো যদি অনিয়মীয়া হৈ থাকে তাই সেইবিলাক মানুহৰ সাধাৰণতে মাজে মাজে বুকু ধপধপাই থাকে তেওঁলোকৰ ষ্ট্ৰোক হোৱাৰ আশংকা খুবেই বেছি গতিকে দ্বিতীয়তে এই ষ্ট্ৰোকটো হঠাতে হয় এইটো এটা হঠাতে হোৱা বেমাৰ আৰু এই বেমাৰটো সাধাৰণতে বয়সস্থ লোকত হয় সাধাৰণতে সেইসকল মানুহত হয় যিবিলাক মানুহৰ শাৰীৰিক পৰিশ্ৰম কৰাৰ অভ্যাস নাই যিবিলাক মানুহে ধূমপান কৰে যিবিলাক মানুহে মদ্যপান কৰে যিবিলাক মানুহৰ উচ্চ ৰক্তচাপ আছে যিবিলাক মানুহৰ কোলেষ্ট্ৰলটো বেছি থাকে যিবিলাক মানুহৰ ডায়াবেটিস আছে যিবিলাক মানুহ অবিজ বা মেদবহুলতা বেছি আৰু যিবিলাক মানুহৰ হৃদপিণ্ডৰ কিবা অসুখ আছে তেওঁলোকৰ যদি হঠাতে অসুখ এটা হয় তেতিয়াহ'লে আমি ষ্ট্ৰোকৰ কথা ভাবিব লাগে কিন্তু এই অসুখটোৰ লক্ষণ কি এই অসুখটোৰ লক্ষণ হ'ল হঠাতে হোৱা বেমাৰ হঠাতে যদি কথা কোৱাত বা কথা বুজি পোৱাত অসুবিধা হয় এক নম্বৰ কথা দুই নম্বৰ হ'ল কি হঠাতে যদি মুখখন বেকা হৈ যায় এফাললৈ তিনি নম্বৰ শৰীৰৰ এটা সাইড যদি অকামিলা হৈ যায় আৰু তেওঁৰ যদি খোজ কঢ়া দিগদাৰি হয় বেলেন্সটো নথকা হয় লগত তেওঁৰ যদি চকুৰে দেখাত অসুবিধা হয় বা তেওঁ যদি হঠাতে মূৰ ঘূৰাই বা অত্যন্ত মূৰৰ বিষ হয় তেতিয়াহ'লে আমি ষ্ট্ৰোক হোৱা বুলি সন্দেহ কৰিব লাগে মই আকৌ এবাৰ কৈ দিছোঁ লক্ষণকেইটা সেই লক্ষণকেইটা হ'ল এজন বয়সস্থ মানুহৰ যদি বিশেষকৈ যিজন বয়সস্থ মানুহে পৰিশ্ৰম নকৰে যাৰ মেদবহুলতা আছে যি চৰ্বিজাতীয় খাদ্য বেছিকৈ খাই ভাল পায় যি স্মকিং কৰে বা মদ খায় যাৰ উচ্চ ৰক্তচাপ আছে বা ডায়াবেটিস আছে বা কোলেষ্ট্ৰল আছে যাৰ হৃদপিণ্ডৰ অসুখ আছে তেওঁৰ যদি হঠাতে কথা কোৱাত অসুবিধা হয় মুখখন বেকা হৈ যায় শৰীৰৰ এটা সাইড যদি অকামিলা হৈ যায় খোজ কঢ়াৰ বেলেন্সটো যদি নোহোৱা হৈ যায় তেওঁ খোজ কাঢ়িব নোৱাৰা হয় হঠাতে যদি অত্যন্ত মূৰটো ঘূৰাই বা চকুৰে যদি নেদেখা হৈ যায় বা অত্যন্ত মূৰৰ বিষ হ'লে আমি ষ্ট্ৰোক হোৱা বুলি সন্দেহ কৰিব লাগে কি হয়নো ষ্ট্ৰোক হ'লে মগজৰ ভিতৰৰ যিবিলাক ৰক্ত চলাচলৰ নলিকা আছে এই নলিকাবিলাক হঠাতে হয় ব্লক হৈ যায় নহয় এই নলিকাবিলাক ফাটি যায় যেতিয়া ব্লক হৈ যায় তেতিয়া মগজৰ এটা অংশই তেজৰ পৰা বঞ্চিত হয় ঠিক তেনেকৈ ৰক্তনলিকাবিলাক ফাটি গ'লেও মগজৰ সেই অংশটোলৈ তেজ চলাচলটো বন্ধ হৈ যায় ইয়াৰ ফলত মগজৰ সেই অংশটোৱে কাম কৰিব নোৱাৰা হয় মানুহজনক নিশ্চিত মৃত্যুৰ পৰা বচাবৰ কাৰণে আমি হয় সেই ব্লকটো খুলি দিব লাগিব নহয় তেওঁৰ আৰু যাতে ৰক্তক্ষৰণ নহয় তাৰ ব্যৱস্থা অতি শীঘ্ৰে ল'ব লাগিব কিন্তু ইয়াৰ কাৰণে যিখিনি ব্যৱস্থাৰ দৰকাৰ হয় সেই ব্যৱস্থাখিনি হ'ল এখন সিটি স্ক্যান কৰিব লাগিব যিমান পাৰি সিমান সোনকালে লগতে সেই সিটি স্ক্যানখন পঢ়িব পৰা ডাক্তৰ লাগিব লগতে সেই ৰোগটোৰ চিকিৎসা কৰা যিসকল বিশেষজ্ঞ নিউৰলজিষ্ট নিউৰোসাৰ্জন ইন্টেনসিভিষ্ট
ৰিহেবিলিটেশ্যনৰ ডাক্তৰ, ৰেডিঅ'লজিষ্ট, এই সকলো ডাক্তৰ একেলগে পোৱাৰ ব্যৱস্থাটো থাকিব লাগিব। তেনেধৰণৰ ব্যৱস্থা GNRCৰ 3খন হস্পিটেলতে আছে। আৰু অকল সেয়ে নহয়, ষ্ট্ৰোকৰ পেচেণ্টৰ কাৰণে GNRCৰ হস্পিটেলবিলাকত কিছুমান বিশেষ সুবিধা কৰি দিয়া হৈছে। সেই সুবিধাবিলাকৰ সহায়ত এজন ৰোগীয়ে বহুখিনি পৰিমাণে উপকৃত হ'ব পাৰে। আৰু এই গোটেইকেইজন চিকিৎসক, নিউৰলজিষ্ট, নিউৰোচাৰ্জন, ৰেডিঅ'লজিষ্ট, পেথলজিষ্ট, ইণ্টেনচিভিষ্ট আৰু ৰিহেবিলিটেশ্যন স্পেচিয়েলিষ্ট, এই গোটেইখিনি চিকিৎসক একেলগে GNRCত কাম কৰে আৰু তেওঁলোকে ষ্ট্ৰোকৰ ৰোগী এজনক সহায় কৰি দিব পাৰে। সেইকাৰণে এনেকুৱা এজন ৰোগী যদি GNRCৰ হস্পিটেলত লৈ অনা যায়, সেই ৰোগীজনে প্ৰকৃতাৰ্থত চিকিৎসাখিনি পায়। অসমত প্ৰতিদিনে প্ৰায় 200 মানুহৰ ষ্ট্ৰোক হয়। গতিকে এই 200 মানুহৰ যিমান পাৰি সিমান মানুহখিনিক যদি আমি সহায় কৰি দিব পাৰোঁ, সহায় কৰা মানে GNRCলৈ লৈ আনিলে এম্বুলেন্সখনৰ পইচা দিব নালাগে, GNRCত আহি পোৱাৰ পিছত তেওঁলোকে ডাক্তৰক দেখুৱাৰ পইচা দিব নালাগে, GNRCত কৰা CT স্কেনখনৰ পইচা দিব নালাগে, বুকৰ ECGখনৰ পইচা দিব নালাগে, বুকৰ এক্সৰেখনৰ পইচা দিব নালাগে, ভালেকেইটা তেজৰ পৰীক্ষাও বিনামূলীয়াকৈ কৰিবলৈ পাৰি। লগতে এই অসুখটোৰ চিকিৎসাত প্ৰয়োজন হোৱা ভালেকেইটা দৰৱ বিনামূলীয়াকৈ প্ৰথম 24 ঘণ্টাৰ কাৰণে যোগান ধৰা যায়। অকল সেয়ে নহয়, এনেধৰণৰ ৰোগীক CT স্কেন কৰাৰ পিছত যদি ব্লক হয়, ব্লকটো খুলিবৰ কাৰণে যিবিলাক দৰৱ দিব লাগে, সেই দৰৱটো ব্যৱহাৰ কৰিব পৰা বিশেষজ্ঞ ডাক্তৰসকলো GNRCতে আছে। তাৰোপৰি কেতিয়াবা যিসকল ৰোগী সময়মতে আহি নাপায়, যিটো দৰৱ ব্লকটো খুলিবৰ কাৰণে ব্যৱহাৰ কৰা যায়, সেই দৰৱটো ভেইনতে দি দিব পাৰি যদি ৰোগীজন 4 ঘণ্টাৰ ভিতৰত হস্পিটেলত আহি পালে। যদি তেওঁ 4 ঘণ্টাৰ ভিতৰত আহি নাপালে, তেতিয়াহ'লে তেওঁক এডাল কেথেটাৰৰ সহায়ত তেওঁক সেই মেডিচিনটো আৰ্টাৰীত দি দিব লগা হয়। তাৰ কাৰণে যি বিশেষজ্ঞ ডক্তৰজনৰ প্ৰয়োজন হয়, সেই ডক্তৰজনো GNRC হস্পিটেলতহে আছে। গতিকে তেওঁৰ সহায়ত কোনোবা ৰোগী যদি কেতিয়াবা সময়মতে 4 ঘণ্টাৰ ভিতৰত হস্পিটেলত আহি নাপালে, তেতিয়াহ'লে তেওঁকো সেই বিশেষজ্ঞ ডক্তৰজন, যাক ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিষ্ট বুলি কয়, তেওঁৰ সহায়ত GNRCত চিকিৎসা কৰাৰ সুবিধাখিনি আছে। ইয়াৰ বাহিৰেও এনে কিছুমান ষ্ট্ৰোকৰ ৰোগী আছে, যিসকল ৰোগীৰ হয় ব্লাডৰ ক্লটটো অপাৰেশ্যন কৰি বাহিৰ উলিয়াই লৈ আনিব লগা হয়, নহ'লে মগজৰ যিটো অংশত তেজ চলাচলৰ পৰা বঞ্চিত হয়, সেই অংশটো অতি পৰিমাণে ফুলি যায় আৰু তাৰ ফলত ব্ৰেইনৰ ভিতৰত অত্যন্ত প্ৰেছাৰৰ সৃষ্টি কৰে। সেই প্ৰেছাৰৰ পৰা মানুহজনক মুক্ত কৰিবৰ কাৰণে তাৰ কাৰণেও এটা বিশেষ অপাৰেশ্যনৰ দৰকাৰ হয়। এই অপাৰেশ্যনবিলাক নিউৰোচাৰ্জনসকলেহে কৰিব পাৰে আৰু তেনেধৰণৰ নিউৰোচাৰ্জন GNRC প্ৰতিখন হস্পিটেলতে অহৰ্নিশে কাম কৰি থাকে। সেইকাৰণে GNRCত এনেধৰণৰ ৰোগীৰ চিকিৎসাৰ কাৰণে থকা ব্যৱস্থাবিলাক অতুলনীয়। লগতে GNRC প্ৰতিখন হস্পিটেলতে যথেষ্ট পৰিমাণৰ ICU বেড আছে। এই ৰোগীসকলক ICU বেডত ৰাখিব লগা হয় কিছুদিনৰ কাৰণে। ICU বেডৰ পিছত তেওঁলোকক ৰিহেবিলিটেশ্যনৰ দৰকাৰ হয়। GNRCত প্ৰতিখন হস্পিটেলতে একোটা ৰিহেবিলিটেশ্যনৰ ডিপাৰ্টমেণ্ট আছে। এই গোটেইবিলাক সুবিধা দি ৰোগীজনক যদি আমি চিকিৎসা দি তেওঁক উপকৃত কৰিব বিচাৰোঁ, তাৰ কাৰণে GNRCখন এখন উপযুক্ত হস্পিটেল আৰু এই চিকিৎসাখিনি বেলেগ ক'তো পাবলৈ নাথাকে। সেইকাৰণে মই আমাৰ স্বাস্থ্য মিত্ৰসকলক বাৰে বাৰে অনুৰোধ কৰিম, মই আজি যিকেইটা কথা ক'লোঁ, সেই কথাকেইটা যাতে মনত ৰাখে আৰু তেওঁলোকৰ অঞ্চলত কোনোবা লোকৰ যদি কেতিয়াবা ষ্ট্ৰোক হয়, মনত ৰাখিবা, ষ্ট্ৰোক বয়সস্থ লোকৰ বেছিকৈ হয়, ষ্ট্ৰোক পৰিশ্ৰম নকৰা মানুহৰ বেছিকৈ হয়, ষ্ট্ৰোক মেদবহুল মানুহৰ বেছিকৈ হয়, ষ্ট্ৰোক বেছিকৈ হয় যিসকলে ধূমপান কৰে, যিসকলে মদ খায়, আৰু যদি কাৰোবাৰ উচ্চ ৰক্তচাপ আছে বা কলেষ্ট্ৰলটো বেছিকৈ আছে
বা হৃদপিণ্ডৰ যদি অসুখ আছে তেতিয়াহ'লে তেওঁলোকৰ ষ্ট্ৰোক বেছিকৈ হয় তেতিয়াহ'লে তেওঁলোকৰ ডায়াবেটিছ থকাৰ মানুহত ষ্ট্ৰোক বেছিকৈ হয় তেওঁলোকক যদি হঠাতে মই আকৌ কৈ দিছোঁ তেওঁলোকৰ যদি হঠাতে কথা কোৱাত অসুবিধা হয় মুখখন এফাললৈ বেকা হৈ যায় শৰীৰৰ এটা সাইড যদি অকামিলা হৈ যায় হঠাৎ যদি মূৰটো ঘূৰাই বা চকুৰে দেখাত অসুবিধা হয় খোজ কঢ়াৰ বেলেন্সটো যদি নোহোৱা হৈ যায় বা হঠাৎ যদি মূৰ বিষায় তেতিয়া আমি ষ্ট্ৰোক হোৱা বুলি সন্দেহ কৰিব লাগে আৰু যিকোনো উপায়েৰে সেই ৰোগীজনক জিএনআৰচিত অনাৰ ব্যৱস্থা কৰিব লাগে আৰু এটা সুবিধাৰ কথা হৈছে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ দুখন আঁচনি আছে এখন আঁচনিৰ নাম আয়ুষ্মান ভাৰত বা PMJAY বুলি কয় আৰু আনখন আঁচনিৰ নাম অটল অমৃত অভিযান এই দুয়োখন আঁচনিতেই ষ্ট্ৰোকৰ ৰোগটো নগদ ধন নিদিয়াকৈ জিএনআৰচিত চিকিৎসা কৰাৰ সুবিধা আছে গতিকে টকা পইচাৰ অসুবিধা থাকিলেও এই ৰোগীসকলক জিএনআৰচিত লৈ আনিলে তেওঁলোকক নগদ ধন নিদিয়াকৈ জিএনআৰচিত হস্পিটেলত ভৰ্তি কৰি এই চিকিৎসাটো দিয়াৰ ব্যৱস্থা আছে মই আশা কৰোঁ মোৰ মৰমৰ সকলো স্বাস্থ্য মিত্ৰই এই ৰোগটো হোৱা প্ৰতিজন ৰোগীকে যাতে তেওঁলোকক সহায়খিনি কৰি দিয়ে আৰু জিএনআৰচিত আনি উপযুক্ত চিকিৎসা পোৱাৰ সুবিধাখিনি যাতে তেওঁলোকক দিয়ে মই ষ্ট্ৰোকৰ বিষয়ে আজিলৈ ইমানকে ক'লোঁ ইয়াৰ পিছত মই দ্বিতীয় ইমাৰ্জেন্সিৰ কথা ক'ম সেই ইমাৰ্জেন্সিটোক কয় ইংৰাজীতে এপিলেপসি বুলি কয় এপিলেপসি বা সিজাৰ আৰু অসমীয়াত কয় মৃগী ৰোগনো কি এইটো এটা ব্ৰেইনৰ পৰা হোৱা অসুখ জিএনআৰচিত ব্ৰেইন আৰু নাৰ্ভৰ ৰোগবিলাকৰ চিকিৎসাৰ খুব ভাল সুবিধা আছে মই সেইকাৰণে এই ৰোগকেইটাৰ কথা প্ৰথমতে ক'বলৈ ওলাইছোঁ সিজাৰ বা এপিলেপসি বা মৃগী ৰোগৰ লক্ষণটো হ'ল মগজুৰ পৰা হোৱা অসুখ এই অসুখটো হ'লে এজন মানুহ হঠাৎ অজ্ঞান এইটো অসুখ আকৌ যাৰে তাৰে হ'ব পাৰে ল'ৰা ছোৱালীৰ বেছিকৈ হয় আৰু বুঢ়া মানুহৰ বেছিকৈ হয় বয়সস্থ মানুহৰ বেছিকৈ বয়সস্থ মানে কোনখিনি বয়সস্থ মানুহ যাৰ 65 বছৰৰ ঊৰ্ধ্বৰ মানুহখিনি আৰু লগতে ল'ৰা ছোৱালীৰ 14 বছৰ বয়সলৈকে এপিলেপসি ৰোগটো বেছিকৈ হয় কেনেকৈনো এপিলেপসি হৈছে বুলি আমি গম পাম এপিলেপসি হ'লে দুবিধ এপিলেপসি আছে কেতিয়াবা শৰীৰৰ একোটা সৰু অংশত হয় আৰু তাতেই সীমাবদ্ধ থাকিব পাৰে কেতিয়াবা এটা সৰু অংশত আৰম্ভ হৈ গোটেই শৰীৰলৈ বিয়পি পৰিব পাৰে কেতিয়াবা কিছুমান গোটেই শৰীৰত বিয়পি যায় আৰম্ভণিৰ লগে লগে তেনেধৰণে আৰম্ভ হয় যিসকলৰ শৰীৰৰ এটা অংশত হয় তাৰ কেতিয়াবা হাতত হ'ব পাৰে কেতিয়াবা ভৰিত হ'ব পাৰে কেতিয়াবা মুখত হ'ব পাৰে কেতিয়াবা চকুত হ'ব পাৰে কেতিয়াবা গাৰ কোনোবা এটা অংশত হ'ব পাৰে কেনেকুৱা হয় অংশটো লৰে কঁপিবলৈ আৰম্ভ কৰে বা কেতিয়াবা কোচ খাই যায় বা কেতিয়াবা জিন কৰে কেতিয়াবা অসাৰ হৈ যোৱাৰ নিচিনা লাগে কেতিয়াবা সেইটো বিয়পি শৰীৰৰ অন্য অংশবিলাকলৈ গুচি যাব পাৰে কেতিয়াবা আকৌ কিছুমানে অকমান সময়ৰ কাৰণে ক'ব নোৱাৰা হৈ থাকে কেতিয়াবা কিছুমান মানুহে নিজে হাঁহে নিজে কান্দে নিজে কথা কৈ থাকে কেতিয়াবা অবাবতে নিজে খং উঠে পিছত তেওঁক যদি সোধা যায় কিয়নো এনেকুৱা কৰিছিলে তেওঁ তেতিয়া কথাখিনি মনত পেলাব নোৱাৰে এইবিলাক হ'ল পাৰ্চিয়েল এপিলেপসি বুলি কয় শৰীৰৰ এটা অংশত হয় আন কিছুমান এপিলেপসি আছে হঠাতে শৰীৰৰ গোটেই শৰীৰটোত বিয়পি যায় এইবিলাক হ'ল এবিধ আছে মায়োক্লনিক এপিলেপসি বুলি কয় হঠাতে গাটোত জাৰ্ক মাৰি মানুহজন পৰি যাব পাৰে 2 নম্বৰ কেতিয়াবা হঠাতে ফিট হৈ হাত ভৰি আছাৰিবলৈ ধৰে চকু ওপৰলৈ উঠি যায় মুখেৰে ফেন ওলায় জিভা কামুৰ খাই যায় এনেধৰণে কেতিয়াবা 2-3 মিনিট থাকি ভাল হৈ যায় কেতিয়াবা কিছুমানৰ তাতকৈ বেছি সময়ও থাকিব পাৰে কেতিয়াবা আকৌ এবাৰ হৈ আকৌ বাৰে এইবিলাক ৰিপিট কৰিব পাৰে আন কিছুমান ফিট আছে হঠাৎ পৰি যায় পৰি গৈ পেলাই তেওঁ মানুহজন একেবাৰে ঢিলা হৈ যায় লেটু হেতু হৈ পৰি যায় কিছু সময় 2-3 মিনিট তেনেকৈ থাকি তাৰ পিছত লাহে তেওঁ
জ্ঞানটো ঘূৰি পায় কেতিয়াবা কিছুমানৰ হাত ভৰি হঠাৎ কোচ খাই যায় কোচ খাই গৈ পেলাই মানুহটো একেবাৰে ঘূৰি যায় তেওঁ জাৰ্কিং নহয় আৰু কেতিয়াবা মুখৰ পৰা ফেন চেন ওলাব পাৰে কিছু সময় থাকি আকৌ তেওঁ ভাল হৈ উঠিব পাৰে এইবিলাক হ'ল বিভিন্ন টাইপৰ ফিট এই ফিটবিলাক যেতিয়া 5 মিনিটতকৈ বেছি সময় থাকে হি তেতিয়া শৰীৰৰ কাৰণে বিপদ মাতি আনে মানুহৰ জীৱনৰ কাৰণে বিপদ মাতি আনে কাৰণ সেই সময়ত মানুহজনে ভালকৈ উশাহ ল'ব নোৱাৰে তেওঁ শৰীৰত অক্সিজেনৰ অভাৱ হয় ইয়াৰ উপৰি মাংসপেশীবিলাক যেতিয়া আচাৰি থাকে সেই সময়ত মাংসপেশীবিলাকৰ এক্টিভিটিৰ কাৰণে বেছিকৈ হোৱা কামৰ কাৰণে বিভিন্ন ধৰণৰ শৰীৰত পদাৰ্থৰ সৃষ্টি হয় সেই পদাৰ্থবিলাকে ব্ৰেইনত একচন কৰে কিডনিত একচন কৰে লিভাৰত একচন কৰে কৰি পেলাই তেওঁৰ জীৱনটো বিপদাপন্ন কৰি দিয়ে গতিকে এনে ধৰণৰ অসুখ যদি 5 মিনিটতকৈ বেছি সময় থাকে আমি যদি তুৰন্তে চিকিৎসাৰ ব্যৱস্থা নকৰো এই মানুহজনৰ অপূৰণীয় ক্ষতি হ'ব পাৰে হয়তো বহুত সময়ত আমি তেওঁক বচাবই নোৱাৰিব পাৰো সেয়েহে এনেকুৱা ধৰণৰ ৰোগী চিকিৎসাৰ কাৰণে ততাতৈয়াকৈ জিএনআৰচিত লৈ আনিলে জিএনআৰচিত যিবিলাক সুবিধা আছে সেই সুবিধাবিলাক বহুত হস্পিটেলত নাই কেনেকৈনো এইবিলাক চিকিৎসা কৰে প্ৰথম কথা এনে ধৰণৰ ৰোগীৰ চিকিৎসাৰ কাৰণে আমি প্ৰথমতে দৰব দিব লাগে সেই দৰবটো যদি তেওঁৰ ভাল নহয় তেতিয়াহলে তেওঁক আমি আইসিইউত ভৰ্তি কৰি ইনটুবেট কৰিব লাগে ভেন্টিলেশনত দিব লাগে আৰু দৰব ব্যৱহাৰ কৰিব লাগে লগতে বেমাৰটো নিৰ্ণয় কৰিবৰ কাৰণে আমি এমআৰআই আৰু ইজিৰ ব্যৱস্থা কৰিব লাগে এই এমআৰআই পৰীক্ষাটো যতে ততে কৰা নাযায় লগতে ইজি পৰীক্ষাটো এইবিলাক লং টাৰ্ম ইজি কেতিয়াবা কম সময়ৰ কাৰণে কৰা ইজি বিলাকত ৰোগটো ধৰা নপৰিব পাৰে তেনেস্থলত আমি এই ৰোগটো দীঘলীয়া সময়ৰ কাৰণে ইজিত আমি ৰেকৰ্ডিং কৰিব লগা হয় কেতিয়াবা 12 ঘণ্টাৰ কাৰণে কৰো কেতিয়াবা 24 ঘণ্টাৰ কাৰণে কৰো কেতিয়াবা 2-3 দিনো কৰিব লগা হয় এনে ধৰণৰ লং টাৰ্ম ইজি ল'ব পৰা ব্যৱস্থা অকল জিএনআৰচিতে আছে সেই কাৰণে এই ৰোগীসকলক জিএনআৰচিত লৈ আনিলে প্ৰকৃতাৰ্থত তেওঁলোক উপকৃত হয় সেই কাৰণে মই স্বাস্থ্য মিত্ৰসকলক অনুৰোধ কৰিম তেওঁলোকে যাতে এই কথা কেটা মনত ৰাখে কোন কেটা কথা এপিলেপসি বা মৃগী ৰোগ লৰা ছোৱালীত বেছিকৈ হয় বয়সস্থ মানুহত বেছিকৈ হয় হোৱাৰ লক্ষণ হ'ল কেতিয়াবা হাতত হ'ব পাৰে ভৰিত হ'ব পাৰে মুখত হ'ব পাৰে গাত হ'ব পাৰে শৰীৰৰ এটা অংশ কঁপিবলৈ আৰম্ভ কৰে কেতিয়াবা কোচ খাই যায় কেতিয়াবা অকামিলা হৈ যায় অসাৰ হৈ যায় কেতিয়াবা হি শৰীৰ গোটেই শৰীৰটোলৈ বিয়পি পৰিব পাৰে কেতিয়াবা এটা জায়গাতে সীমাবদ্ধ থাকিব পাৰে ইয়াৰ বাহিৰেও কেতিয়াবা একজন ৰোগী হঠাৎ তেওঁ ক'ব নোৱাৰা হৈ যাব পাৰে কোনোবাই মাতিলেও উত্তৰ দিব নোৱাৰে কথা ক'ব নোৱাৰে ক'ত গৈছে তেওঁ নিজে গম নাপায় কিন্তু তেওঁ নিজে অজ্ঞান হৈ পৰি নাযায় কিন্তু তেওঁৰ হুঁশটো নাথাকে দ্বিতীয়তে কিছুমান এনেকুৱা এপিলেপসি ৰোগ আছে যিবিলাক এপিলেপসি ৰোগ হঠাতে ধুমুচকে পৰি যায় চিঞৰ মাৰি দিয়ে হাত ভৰি আচাৰিবলৈ ধৰে মুখৰ পৰা ফেন ওলাই চকু দুটা ওপৰত উঠি যায় উশাহ ল'ব নোৱাৰা হৈ যায় ডিঙিৰ পৰা শব্দ ওলাই কেতিয়াবা কিছুমান আকৌ ধাসকে পৰি যায় পৰি গৈ পেলাই লেটু খেটু হৈ যায় কেতিয়াবা কিছুমান ধাসকে পৰি গৈ হাত ভৰি কোচ খাই আহে আচাৰি নাথাকে এনে ধৰণৰ বিভিন্ন ধৰণৰ এপিলেপসিৰ অসুখ হ'ব পাৰে এই অসুখবিলাক যদি 5 মিনিটতকৈ বেছি সময় থাকে তেতিয়াহলে তাৰ ব্ৰেইনৰ অপূৰণীয় ক্ষতি হয় লিভাৰটো ড্যামেজ হৈ যাব পাৰে কিডনি কেটা ড্যামেজ হৈ যাব পাৰে আৰু তেওঁৰ জীৱনটো বিপদাপন্ন হ'ব পাৰে সেই কাৰণে এইবিলাক অসুখ যাতে যিমান পাৰি সিমান সোনকালে নোহোৱা কৰিব পাৰি তাৰ যত্ন কৰিব লাগে আৰু ভৱিষ্যতে যাতে নহয় তাৰ ব্যৱস্থাও ল'ব লাগে এই গোটেইখিনিৰ চিকিৎসাৰ ব্যৱস্থাবিলাক জিএনআৰচি তিনিওখন হস্পিটেলতে মজুত আছে গতিকে আমাৰ স্বাস্থ্য মিত্ৰসকলে এনেকুৱা ৰোগীসকলক যদি জিএনআৰচিত লৈ আনে তেওঁলোকে যথাৰ্থতে উপযুক্ত চিকিৎসাৰ ব্যৱস্থাবিলাক পাব আৰু ইয়াৰ দ্বাৰা তেওঁলোক উপকৃত হ'ব ইয়াৰ বাহিৰেও
মই আৰু এটা নিউৰলজিক্যাল প্ৰবলেমৰ কথা কওঁ হেতু হল acute paralysis কেতিয়াবা এজন মানুহৰ হঠাৎ প্যাৰালাইসিস হ'ব পাৰে প্যাৰালাইসিস কেতিয়াবা গোটেই শৰীৰটোৰ হ'ব পাৰে কেতিয়াবা শৰীৰৰ এটা অংশৰ হ'ব পাৰে শৰীৰটোৰ হ'ব পাৰে মানে কেতিয়াবা চকুৰ নাৰ্ভবিলাক প্যাৰালাইসিস হ'ব পাৰে চকুৰ পটা দুখন তললৈ নামি যাব পাৰে কেতিয়াবা চকুটো কেৰা হৈ যাব পাৰে তেওঁ চকুটো ইফালৰ পৰা সিফালে ঘূৰাব নোৱাৰে তেওঁ এটা বস্তু দুটা দেখিব পাৰে যদিও অসুখটো চকুত হয় দৰাচলতে এটো নাৰ্ভৰ অসুখ ইয়াৰ চিকিৎসা নিউৰলজিষ্ট সকলে কৰে কেতিয়াবা মুখখন বেকা হৈ যাব পাৰে মুখখন বেকা হৈ গলে তেতিয়া তেওঁৰ খোৱা বস্তুবিলাক যেটো সাইড মুখৰ যেটো সাইড দুৰ্বল হৈ গৈছে সেই সাইডেদি বাহিৰ ওলাই আহে মাতটো অস্পষ্ট হৈ যায় কেতিয়াবা তেওঁ যিখিনি আমি যে খাদ্য গিলু তাৰ নাৰ্ভবিলাক প্যাৰালাইসিস হৈ যাব পাৰে তাৰ নাৰ্ভবিলাক প্যাৰালাইসিস হৈ গলে মাতটো ভাগি যায় খোৱা বস্তু আমি খাব নোৱাৰো পানী খাবলৈ ধৰিলে বা খোৱা বস্তু খালে নাকেৰে বাহিৰ ওলাই গুছি আহে এইবিলাক হঠাতে হয় প্যাৰালাইসিস কেতিয়াবা সেই প্যাৰালাইসিসটো হাতখনত হ'ব পাৰে এখন হাত প্যাৰালাইসিস হৈ যাব পাৰে কেতিয়াবা দুইখন হাতো প্যাৰালাইসিস হ'ব পাৰে কেতিয়াবা এই প্যাৰালাইসিসৰ কাণ্ডটো গোটেই শৰীৰটোতে দুইখন হাত দুইখন ভৰি গোটেই গাটো প্যাৰালাইসিস হৈ যাব পাৰে এই প্যাৰালাইসিস কেনেকৈ নহয় প্যাৰালাইসিস হোৱাৰ এটো ব্ৰেইন আৰু নাৰ্ভৰ অসুখ ব্ৰেইন আৰু নাৰ্ভ বুলি ক'লে আমি ব্ৰেইন আছে ব্ৰেইনৰ লগত স্পাইনেল কৰ্ড আছে তাৰ পৰা নাৰ্ভবিলাক গোটেই শৰীৰলৈ ওলাই আহে গতিকে এই ৰোগটো ব্ৰেইনত হ'ব পাৰে স্পাইনেল কৰ্ডত হ'ব পাৰে স্পাইনেল কৰ্ডৰ পৰা ওলাই অহাৰ পিছত নাৰ্ভবিলাকত হ'ব পাৰে আৰু কেতিয়াবা নাৰ্ভ আৰু মাংসপেশীৰ সংযোগস্থলত হ'ব পাৰে কেতিয়াবা মাংসপেশীবিলাকত হ'ব পাৰে উদাহৰণ স্বৰূপে যেতিয়া ব্ৰেইনত হলে মানে হাত ভৰি গোটেইবিলাকে সমস্তৰূপে প্যাৰালাইসিস হ'ব পাৰে সাধাৰণতে আমাৰ ব্ৰেইনত ব্ৰেইন ষ্টেম বুলি এটুকুৰা অংশ থাকে এই অংশটোত যদি কিবা বেমাৰ হয় তেতিয়ালে হাত ভৰি চাৰিওটা অংশই প্যাৰালাইসিস হৈ যাব পাৰে চাৰিওটা অংশই প্যাৰালাইসিস হৈ যাব পাৰে আমাৰ ব্ৰেইনৰ পৰা কিছুমান নাৰ্ভ ওলাই আহে এইবিলাকক ক্ৰেনিয়েল নাৰ্ভ বুলি কয় এই নাৰ্ভবিলাক চকুলৈ আহে এই নাৰ্ভবিলাক মুখলৈ আহে এই নাৰ্ভবিলাক গললৈ আহে এই নাৰ্ভবিলাক কাণলৈ আহে এই নাৰ্ভবিলাকত যদি প্যাৰালাইসিস হয় তেতিয়া হলে আমাৰ কেতিয়াবা চকুৰ পটা দুখন পৰি যাব পাৰে চকু দুটা কেৰা হৈ যাব পাৰে বা আমি এটা বস্তু দুটা দেখিব পাৰো মুখখন তললে নামি যাব পাৰে এটা সাইড বেকা হৈ পেলাই কথা কোৱাত অসুবিধা হ'ব পাৰে বস্তু খোৱাত দিগদাৰি হ'ব পাৰে আৰু যদি এই অসুখটো স্পাইনেল কৰ্ডৰ ডিঙিৰ অংশত হৈছে তেতিয়া হলে হয়তো ডিঙিৰ অংশত হলে মানে হাত আৰু ভৰি চাৰিওটা অংগই প্যাৰালাইসিস হৈ যাব পাৰে যদি এই বেমাৰটো স্পাইনেল কৰ্ডৰ পিঠিত হৈছে বা কঁকালত হৈছে তেতিয়া হাত দুখনত জোৰটো থাকিব পাৰে কিন্তু ভৰি দুখন নচলা হৈ যাব পাৰে যদি এই বেমাৰটো স্পাইনেল কৰ্ডত এন্টেৰিয়ৰ হৰ্নচেল বুলি কিছুমান কোষ থাকে সেই কোষবিলাকত যদি হৈছে তেতিয়া হলে আমি এন্টেৰিয়ৰ হৰ্নচেল সিনড্ৰোম বুলি কওঁ তেতিয়া হলে হাত বা ভৰিত প্যাৰালাইসিসটো হ'ব পাৰে সমানে নহব পাৰে কেতিয়াবা হাতখন বেছি দুৰ্বল হৈ যায় কেতিয়াবা ভৰিটো বেছি দুৰ্বল হৈ যায় এইবিলাক আগতে পলিঅ'ৰ কাৰণে হৈছিল আজিকালি পলিঅ' আৰু মানুহৰ নহয় পলিঅ' একেবাৰে ইৰাডিকেট হৈ গৈছে পলিঅ'ৰ জাগাত কিছুমান ভাইৰেল ইনফেকচনত এইবিলাক হয় এনে ধৰণৰ প্যাৰালাইসিস হ'ব পাৰে কেতিয়াবা এইবিলাক ৰুটস বিলাকত হ'ব পাৰে স্পাইনেল কৰ্ডৰ পৰা যেতিয়া নাৰ্ভবিলাক ওলাই আহে সেই অংশটোক নাৰ্ভৰ ৰুট বুলি কয় এই ৰুট বিলাকত হলে আমি তেতিয়া ৰেডিকুলোপেথি হোৱা বুলি কওঁ এই বেমাৰটো হলে মানে কেতিয়াবা প্ৰথমতে ভৰি দুটা দুৰ্বল হৈ যায় তাৰ পিছত গাটো দুৰ্বল হৈ যায় তাৰ পিছত হাত দুখন দুৰ্বল হৈ যায় কেতিয়াবা আকৌ হাত দুখন দুৰ্বল প্ৰথমতে হয় তাৰ পিছত গাটো দুৰ্বল হৈ যায় তাৰ পিছত ভৰি দুটা দুৰ্বল হৈ যায় কেতিয়াবা আকৌ মুখৰ নাৰ্ভবিলাক বা চকুৰ নাৰ্ভবিলাক এফেক্টেড হ'ব পাৰে তেতিয়া হলে আমাৰ চকুৰ পটা দুখন নামি যায় বা চকু দুটা কেৰা হৈ যায় বা মুখখন দুইখন মুখ দুইফালে নামি যাব পাৰে গতিকে এই বেমাৰটো ইংৰাজীতে AIDP বুলি কয় acute inflammatory demyelinating polyneuropathy বহুত দীঘলীয়া নাম ইমান দীঘলীয়া নাম মনত নাৰাখিলেও হ'ব কিন্তু এই বেমাৰটো যেতিয়া হয় হলে মানে হাত ভৰিবিলাক দুৰ্বল হৈ যায় মানুহটোৱে
খোজ তোজ কাঢ়িব নোৱাৰে নিজে খোৱা বোৱা কৰিব নোৱাৰে পেচাব পায়খানা কৰিবলৈ নিজে যাব নোৱাৰে তেওঁক ইমিডিয়েটলি বেমাৰটো কি হৈছে সেই কথাটো নিৰ্ণয় কৰাৰ দৰকাৰ হয় সেইবিলাক নিৰ্ণয় কৰিবৰ কাৰণে EMG নাৰ্ভ কণ্ডাকচন বুলি টেষ্ট আছে সেইবিলাক কৰিব লগা হয় CSF পৰীক্ষা কৰিব লগা হয় আৰু অন্যান্য পৰীক্ষা নিৰীক্ষাৰ দৰকাৰ হয় এইবিলাক কৰি পেলাই তেওঁক দৰৱ পাতিৰ চিকিৎসাৰ দৰকাৰ হয় এই অসুখটোৰ চিকিৎসাৰ কাৰণেও চিকিৎসাক নগদ ধন নিদিয়াকৈ অটল অমৃত অভিযানৰ কাৰ্ড থকা লোকসকলে বা PMJY কাৰ্ড থকা লোকসকলে GNRCত নগদ ধন নিদিয়াকৈ চিকিৎসাটো ল'ব পাৰে আৰু এই ৰোগটো নিউৰলজিষ্ট সকলে ট্ৰিটমেন্ট কৰে ইয়াৰ চিকিৎসাৰ ব্যৱস্থাবিলাক GNRCতে গোটেইখিনি ব্যৱস্থা কৰি দিয়া আছে গতিকে এনে ধৰণৰ যদি হঠাৎ হাত ভৰি বা শৰীৰত প্যাৰালাইসিস হোৱা মানুহ পোৱা তেতিয়াহলে আপোনালোক সকলোৱে কথাটো মনত ৰাখিব আৰু এইবিলাকৰ চিকিৎসাৰ ব্যৱস্থাবিলাক GNRCতে আছে ইয়াৰ বাহিৰেও কেতিয়াবা কিছুমান ৰোগী পাওঁ আমি হঠাৎ মূৰ বিষায় বা মূৰটো ঘূৰাই মূৰ বিষোৱা বা মূৰ ঘূৰোৱা এটো ব্ৰেইনৰ অসুখ মগজুৰ কাৰণে হয় হঠাৎ যেতিয়া মূৰ বিষায় আমাৰ মনলৈ আহিব লাগিব কি কাৰণত হৈছে মূৰৰ বিষটো কেতিয়াবা ব্ৰেইনৰ ভিতৰত ব্লিডিং হোৱাৰ কাৰণে হয় সাধাৰণতে ব্লিডিংৰ কাৰণে হয় কেতিয়াবা ব্ৰেইনৰ ভিতৰত ইনফেকচনৰ কাৰণে হয় গতিকে কেতিয়াবা ষ্ট্ৰোক হলেও মূৰৰ বিষ হয় এই গোটেইবিলাক বেমাৰ ইয়াক এনে ধৰণে হঠাতে হোৱা কেতিয়াও আগতে এনে ধৰণৰ অভিজ্ঞতা নোহোৱা এনেকুৱা মূৰৰ বিষ যেতিয়া হয় যেতিয়া এনেকুৱা মূৰৰ বিষ একোতে ভাল নহয় তেনেকুৱা মূৰৰ বিষ কি কাৰণত এক্স্যাক্টলি হৈছে সেই কাৰণটো নিৰ্ণয় কৰা নিতান্তই প্ৰয়োজন তেতিয়াহে আমি সঠিক চিকিৎসাটো দিব পাৰিম ইয়াৰ কাৰণে যিখিনি পৰীক্ষা নিৰীক্ষাৰ ব্যৱস্থা আছে সেই পৰীক্ষা নিৰীক্ষাৰ ব্যৱস্থাবিলাক GNRCত গোটেইখিনি মজুত আছে অকল সেয়ে নহয় এনে ধৰণৰ ৰোগী GNRCত লৈ আনিলে প্ৰথম 24 ঘণ্টা তেওঁ বহুখিনি পৰীক্ষা নিৰীক্ষা পইচা পাতি নিদিয়াকৈ নগদ ধন নিদিয়াকৈ বিনামূলীয়াকৈ কৰিব পাৰে যদি তেওঁ প্ৰথম 24 ঘণ্টাৰ ভিতৰত আহি হস্পিটেলত পালেহি লগতে এই মূৰৰ বিষ যি কাৰণত হয় যেনে যদি মূৰৰ ভিতৰত ব্লিডিং হৈছে আমি সাবএৰাকনয়েড হেমৰেজ বুলি কওঁ সাবএৰাকনয়েড হেমৰেজৰ কাৰণে যদি মূৰৰ বিষটো হৈছে তেতিয়া হলে এইবিলাক GNRC হস্পিটেলত নগদ ধন নিদিয়াকৈ চিকিৎসা কৰিব পাৰি যদি এই মূৰৰ বিষটো ষ্ট্ৰোকৰ কাৰণে হৈছে তেতিয়াও GNRC হস্পিটেলত নগদ ধন নিদিয়াকৈ এই বেমাৰটোৰ চিকিৎসা কৰিব পাৰিব আৰু এই বেমাৰটোৰ পৰীক্ষা নিৰীক্ষাবিলাকৰ ভিতৰত বিশেষকৈ বহুত সময়ত এনজিওগ্ৰাফি বুলি এটা টেষ্টৰ দৰকাৰ হয় DSA বুলি এটা পৰীক্ষাৰ দৰকাৰ হয় এই DSA পৰীক্ষা কৰিব পৰা মেচিনটো আমাৰ এইটো অঞ্চলত কেৱল অসমত GNRCতে আছে এই কাৰণে এই GNRCত আহিলে এই পৰীক্ষা নিৰীক্ষাবিলাক কৰাৰ সুবিধাবিলাক আছে লগতে বহুত সময়ত নগদ ধন নিদিয়াকৈ এই পৰীক্ষা নিৰীক্ষাবিলাক কৰি মেলি চিকিৎসা কৰি ৰোগী এজন ঘৰলৈ আৰোগ্য হৈ গুচি যাব পাৰে ইয়াৰ বাহিৰেও এনে ধৰণৰ পেশেন্ট আৰু কিছুমান আছে তেওঁলোকক কমা হোৱা বুলি কয় কমা মানে কমা আৰু কেইবা প্ৰকাৰৰ আছে কমা শব্দটোৰ মানে একেবাৰে মানুহজন যদি অজ্ঞান অচেতন হৈ গৈছে হাত ভৰি লৰচৰ নকৰে কথা বতৰা নকয় লৰাই দিলেও তেওঁ ৰেসপন্ড নকৰে তেতিয়ালে সেইজনক আমি কমা হোৱা বুলি কওঁ কিন্তু কমা হোৱাৰ আগতে কেতিয়াবা কিছুমান মানুহ এনেকুৱা অৱস্থাত থাকে যে জগাই দিলে বা অকণমান চেপি দিলে বা ষ্টিমুলেট কৰি দিলে তেওঁ অকণমান ৰেসপন্ড কৰে সামান্যভাৱে কেতিয়াবা আকৌ কিছুমান আছে মাটি থাকিলে চকুটো খুলি দিয়ে যেতিয়া আমি মতাটো বন্ধ কৰি দিও তেওঁ আকৌ চকুটো বন্ধ কৰি টোপনিত গুচি যায় বিভিন্ন ষ্টেজত আনকনশাসনেস বা কমা হয় কেতিয়াবা লাইট কমা হয় কেতিয়াবা ডিপ কমা হয় লাইট কমাৰ মানুহবিলাকে কেতিয়াবা মাটিলে চকু মেলি দিয়ে কেতিয়াবা দুই আখাৰ কথা কয় কেতিয়াবা অকণমান ৰেসপন্ড কৰে আৰু যেতিয়া ষ্টিমুলাছটো আমি আঁতৰাই দিও তেতিয়াই তেওঁ সেই ৰেসপন্সটো নোহোৱা হৈ যায় আৰু কেতিয়াবা কিছুমান কমা আছে যে আমি যিমানেই যি ষ্টিমুলাছ নিদিও তেওঁ কোনো পধ্যেই ৰেসপন্ড নকৰে এইবিলাক বিভিন্ন কাৰণৰ কাৰণে হ'ব পাৰে এই কাৰণবিলাকৰ কেতিয়াবা এইবিলাক যদিও মানুহজনৰ সাধাৰণতে আনকনশাসনেসটো ব্ৰেইনৰ কাৰণে হয়
যেতিয়াই মানুহ এজনে স্বাভাৱিক অৱস্থাত নাথাকে তেওঁ যদি স্বাভাৱিক অৱস্থাত থকা মানুহ এজনৰ দৰে যদি তেওঁ কথা বতৰা নকয় তেওঁ যদি জাগি নাথাকে তেওঁ যদি ৰেসপন্ড নকৰে সেইটো এটা অস্বাভাৱিক অৱস্থা তেতিয়াই আমি সেইবিলাক সেমি কমা বা সেমি কনসাসনেস বুলি কওঁ আৰু যেতিয়া তেওঁ একেবাৰে অচেতন হৈ যায় তেতিয়া আমি তেওঁক ডিপলি কমা কন্ডিশনত যোৱা বুলি কওঁ এইবিলাক বিভিন্ন কাৰণত হ'ব পাৰে কেতিয়াবা কিডনিৰ কাৰণে হ'ব পাৰে কেতিয়াবা লিভাৰৰ বেমাৰৰ কাৰণে হ'ব পাৰে কেতিয়াবা পেনক্ৰিয়াছৰ কাৰণে হ'ব পাৰে গতিকে এইবিলাক এনে ধৰণৰ ৰোগী এজন জিএনআৰসিত আনিলে এই পৰীক্ষা নিৰীক্ষাবিলাক কৰি কি কাৰণতনো তেওঁ কমা হৈছে আমি সেই কথাটো নিৰ্ণয় কৰি ল'ব লাগে কেতিয়াবা আকৌ এনে ধৰণৰ কমা কন্ডিশনটো শৰীৰত সল্টৰ পৰিমাণটো কমি যোৱাৰ কাৰণেও হয় বিশেষকৈ সোডিয়ামৰ পৰিমাণটো যদি কমি যায় কেতিয়াবা শৰীৰত যদি পানীৰ পৰিমাণটো কমি যায় তেতিয়াও মানুহ আনকনসাস বা সেমি কনসাস হৈ থাকিব পাৰে বা কেতিয়াবা একেবাৰে কমাটোজ কন্ডিশনলৈ গুচি যাব পাৰে এইবিলাকো আমি পৰীক্ষা নিৰীক্ষা কৰি তেজৰ পৰীক্ষা কৰি আমি সিদ্ধান্তলৈ উপনীত হ'ব পাৰো কি কাৰণতনো হৈছে বহুত মানুহ কমাত কন্ডিশনলৈ গুচি যায় সুগাৰৰ তাৰতম্য কাৰণে আমাৰ ব্লাড সুগাৰ সাধাৰণতে ফাস্টিং ব্লাড সুগাৰ 110ৰ তলত থাকিব লাগে আৰু পিপি ব্লাড সুগাৰ 200ৰ তলত থাকিব লাগে যেতিয়া ব্লাড সুগাৰটো 40ৰ তললৈ নামি গুচি আহে তেতিয়াও মানুহ কমা কন্ডিশনলৈ গুচি যাব পাৰে আৰু কেতিয়াবা সুগাৰৰ কন্ডিশনটো যদি 400ৰ ওপৰলৈ গুচি যায় তেতিয়াও যিকোনো মুহূৰ্ততে এজন মানুহ কমাটোজ অৱস্থাত গুচি যাব পাৰে গতিকে এইবিলাকো আমি পৰীক্ষা নিৰীক্ষা কৰি নিৰ্ণয় কৰি চিকিৎসাৰ ব্যৱস্থা কৰিব পাৰো সেই ব্যৱস্থাবিলাক গোটেইখিনি সুবিধা জিএনআৰসিত আছে ইয়াৰ বাহিৰেও মেগনেছিয়াম বুলি এটা পদাৰ্থ আছে সেই মেগনেছিয়ামৰ কাৰণেও এনেকুৱা হ'ব পাৰে লগতে কেতিয়াবা ড্ৰাগছ খালেও এনেকুৱা হয় বহুত সময়ত বহুত মানুহ অজ্ঞান অৱস্থাত হস্পিটেললৈ লৈ আনে আমি বিভিন্ন অনুসন্ধান কৰি দেখা পাওঁ যে কেতিয়াবা যে এইবিলাকৰ মই ওপৰত উল্লেখ কৰা ইতিমধ্যে উল্লেখ কৰা যিবিলাক কাৰণৰ কথা ক'লো তাৰ একোৱে হোৱা নাই তেওঁৰ মাত্ৰ কিছুমান দৰৱ খোৱাৰ কাৰণে তেনেকুৱা হৈছে মেইনলি বিশেষকৈ টোপনি যোৱা দৰৱ কেতিয়াবা ফিট কন্ট্ৰোল কৰিবলৈ দিয়া দৰৱ কেতিয়াবা কিছুমান মানসিক কন্ডিশনৰ কাৰণে দিয়া দৰৱ বেছিকৈ খালে ওভাৰডোজত খালে এনে ধৰণৰ হয় ইয়াৰ বাহিৰেও ষ্ট্ৰোক হলেও মানুহ কমা কন্ডিশনত গুচি যাব পাৰে মূৰত আঘাত পালেও মানুহ কমা কন্ডিশনত গুচি যাব পাৰে কেতিয়াবা ব্ৰেইনৰ ভিতৰত যদি টিউমাৰ কিবা থাকে তাৰ কাৰণে যদি ব্ৰেইনৰ ভিতৰত প্ৰেছাৰটো বাঢ়ি যায় তেতিয়াও মানুহ কমা কন্ডিশনত গুচি যাব পাৰে ইয়াৰ বাহিৰেও আমাৰ ব্ৰেইনটোৱে সক্ষম অৱস্থাত থাকিবৰ কাৰণে নিৰ্দিষ্ট পৰিমাণৰ অক্সিজেনৰ দৰকাৰ এই অক্সিজেনৰ পৰিমাণটো যদি ব্ৰেইনত কমি যায় তেতিয়াও মানুহ কমা কন্ডিশনলৈ গুচি যোৱাৰ সম্ভাৱনা থাকে এইবিলাক বিভিন্ন কাৰণত হোৱা কমা তাৰ বাহিৰেও যদি মানুহজনৰ শৰীৰৰ টেম্পাৰেচাৰটো কমি যায় তেতিয়াও তেওঁ কমা কন্ডিশনত গুচি যাব পাৰে কেতিয়াবা আকৌ কিছুমান সাইকিয়াট্ৰিক কাৰণতো মানুহ কমাটোজ কন্ডিশনত গুচি যাব পাৰে গতিকে এইবিলাক বিভিন্ন মুঠতে ৰোগী এজন যদি স্বাভাৱিক অৱস্থাৰ পৰা অস্বাভাৱিক অৱস্থালৈ গুচি যায় তেওঁৰ যদি মাত কথা ভালকৈ নাপাতে কথা বতৰা যদি ভালকৈ নকয় ভুলকৈ যদি কয় তেওঁ যদি অনবৰত টোপনিয়াই থাকে বা কেতিয়াবা জগাই দিলেও তেওঁ যদি জাগি নুঠে বা তেওঁ যদি কোনো একেবাৰে লৰচৰ কৰিব নোৱাৰা হয় শাৰীৰিকতি নোহোৱা হৈ যায় যি কন্ডিশনতে নহওক যি পৰ্যায়তে নহওক এনে ধৰণৰ ৰোগীৰ চিকিৎসা ভালকৈ জিএনআৰসিত হয় কাৰণ এইবিলাক ব্ৰেইনত হোৱা অসুখ বিভিন্ন অংগ প্ৰত্যংগৰ কাৰণে লিভাৰৰ কাৰণে কিডনিৰ কাৰণে পেনক্ৰিয়াছৰ কাৰণে হলেও ফাইনেলি গৈ ব্ৰেইনত এফেক্ট কৰাৰ কাৰণে সাধাৰণতে মানুহজন অজ্ঞান হৈ যায় এইবিলাকৰ চিকিৎসা জিএনআৰসিত ভালকৈ কৰিব পাৰি এনে ধৰণৰ ৰোগীক জিএনআৰসিত আনিলে তেওঁলোকে ইয়াৰ চিকিৎসাৰ ব্যৱস্থাবিলাক লৈ উপকৃত হ'ব পাৰে ইয়াৰ বাহিৰেও মই আৰু এটা নিউৰলজিক্যাল প্ৰবলেমৰ কথা কওঁ হেতু খুব সঘনাই হোৱা প্ৰবলেম হেতু হল জ্বৰ বহুত মানুহৰে হয় কিন্তু বিলাক সববিলাক জ্বৰৰ কাৰণ ব্ৰেইন বা নাৰ্ভৰ কাৰণে নহয় কিন্তু এনে কিছুমান জ্বৰ আছে যিবিলাক জ্বৰৰ কাৰণ ব্ৰেইন বা নাৰ্ভৰ কাৰণে হয় তাত হোৱা সংক্ৰমণৰ কাৰণে হয় তাত হোৱা বিভিন্ন ধৰণৰ বিজুতিৰ কাৰণে হয় সেইবিলাকৰ চিকিৎসা জিএনআৰসিত সকলোতকৈ ভালকৈ হয় যিবিলাক জ্বৰত মানুহ এজনে অজ্ঞান হৈ যায় জ্বৰ হৈছিলে
তাৰপিছত মূৰ বিষালে, তাৰপিছত ফিট হৈ গ'ল, তাৰপিছত তেওঁ অজ্ঞান হৈ গ'ল। এইবিলাক ৰোগৰ চিকিৎসা কিন্তু GNRCতহে হয়, কাৰণ এইবিলাক ব্ৰেইনৰ লগত জড়িত। এনেধৰণৰ ৰোগীক ব্ৰেইনৰ পৰীক্ষা নিৰীক্ষা কৰিব লাগে, CSF পৰীক্ষা কৰিব লাগে। এইবিলাকৰ পৰীক্ষা ভালকৈ GNRCত কৰিব পাৰি, আৰু ইয়াৰ চিকিৎসা কৰাৰ চিকিৎসকসকলো GNRCত আছে। এইবিলাক কেতিয়াবা মেনিনজাইটিছ হ'ব পাৰে, কেতিয়াবা এনকেফালাইটিছ হ'ব পাৰে, কেতিয়াবা চেৰিব্ৰেল মেলেৰিয়া হ'ব পাৰে, কেতিয়াবা নিউৰ'চিষ্টিক সাৰ্কোচিছ বুলি কয়, ফিটাপেলু ব্ৰেইনত গৈ জমা হ'ব পাৰে, কেতিয়াবা ব্ৰেইনত হোৱা মেলেৰিয়া হ'ব পাৰে, কেতিয়াবা ভাইৰাছৰ ইনফেকশ্যন হ'ব পাৰে, জাপানিজ এনচেফালাইটিছ হ'ব পাৰে, অন্য এনচেফালাইটিছো হ'ব পাৰে, বা কেতিয়াবা এইবিলাক ব্ৰেইনৰ মেনিনজাইটিছ হ'ব পাৰে। এই গোটেইবিলাকৰ চিকিৎসা GNRCত কৰিব পাৰি। ইয়াৰ গোটেইখিনি সুবিধা GNRCত আছে। এনেধৰণৰ ৰোগীক GNRCত লৈ আনিলে বিশেষকৈ তেওঁলোকক উপকৃত কৰিব পাৰি। কিন্তু তাৰ কাৰণে আমাৰ স্বাস্থ্য মিত্ৰসকলে কথাখিনি মনত ৰাখিব লাগিব। ইয়াৰ বাহিৰেও আৰু মই আন এটা ৰোগৰ কথা ক'লোঁ, সেইটো হ'ল হঠাৎ মূৰ ঘূৰালে। হঠাৎ মূৰ ঘূৰালে, চকু মেলিবই নোৱাৰে, ইফাল সিফাল চাব নোৱাৰে, গোটেই পৃথিৱীখন ঘূৰি যোৱাৰ নিচিনা লাগে। তেতিয়াহ'লে এই যিটো ভাৰ্টাইগো বুলি কয়, ইংৰাজীতে ভাৰ্টাইগো বুলি কয়, অসমীয়াতে আমি মূৰ আচন্দাই কৰা বা মূৰ ঘূৰোৱা বুলি কওঁ। এনেধৰণৰ ৰোগৰ কাৰণ ব্ৰেইনত হ'ব পাৰে, ব্ৰেইন আৰু কাণৰ জাংচনত হ'ব পাৰে, কেতিয়াবা কাণত হ'ব পাৰে। তাৰমানে এনেধৰণৰ যদি মূৰ আচন্দাই কৰি মূৰ ঘূৰাই পৰি যায়, ইয়াৰ চিকিৎসা কৰিবৰ কাৰণে নিউৰলজিষ্ট আৰু ENT ডক্টৰ দুয়োটা গ্ৰুপকে একেলগে কাম কৰিবৰ দৰকাৰ হয়। GNRC হস্পিটেলবিলাকত এই দুয়োটা বিভাগেই আছে, নিউৰলজি বিভাগো আছে, ENT বিভাগো আছে। সেইকাৰণে ইয়াৰ চিকিৎসাটো GNRCত কৰাটো সহজ হয়, ৰোগীয়ে বেছি ভালকৈ উপকৃত হয়। আৰু এনেধৰণৰ ৰোগক চিকিৎসা কৰিবৰ কাৰণে GNRCত গোটেইবিলাক যন্ত্ৰপাতি আৰু সা সুবিধা আছে। গতিকে এনেধৰণৰ হঠাতে মূৰ ঘূৰোৱা ৰোগীবিলাককো সকলোকো যদি GNRCত লৈ অনা যায়, তেতিয়াহ'লে তেওঁলোকে বিশেষভাৱে উপকৃত হ'ব পাৰে। গতিকে মই যিকেইটা নিউৰলজিকেল ইমাৰ্জেঞ্চি বুলি কয়, এইকেইটা নিউৰলজিকেল ইমাৰ্জেঞ্চি হ'ল, এটা কথা মই প্ৰথমতে ষ্ট্ৰোকৰ কথা ক'লোঁ, দ্বিতীয়তে মই এপিলেপচি বা মৃগীৰ কথা ক'লোঁ, তৃতীয়তে মই হাত ভৰি বা শৰীৰৰ যিকোনো অংশত হোৱা হঠাতে হোৱা পেৰালাইচিছৰ কথা ক'লোঁ, তৃতীয়তে মই অত্যন্ত মূৰৰ বিষৰ কথা ক'লোঁ, চতুৰ্থতে মই আনকনচিয়াছনেছ বা কমাৰ কথা ক'লোঁ, তাৰপিছত মই মূৰ ঘূৰোৱাৰ কথা ক'লোঁ, তাৰপিছত মই ক'লোঁ জ্বৰ হৈ যদি অজ্ঞান হৈ যায়, এই কণ্ডিশ্যনবিলাক নিউৰলজিকেল ইমাৰ্জেঞ্চি। ইয়াৰ চিকিৎসাৰ সকলোতকৈ ভাল ব্যৱস্থাবিলাক GNRCত আছে, আৰু অটল অমৃত আৰু আয়ুষ্মান ভাৰতৰ কাৰ্ড দুখনৰ ব্যৱস্থাবিলাক GNRCত সুবিধা কৰি দিয়াৰ কাৰণে ৰাইজে নগদ ধন নিদিয়াকৈ ইয়াত চিকিৎসা ল'ব পাৰিব। সেইকাৰণে মই মোৰ স্বাস্থ্য মিত্ৰসকলক অনুৰোধ কৰিলোঁ, তেওঁলোকে যাতে এনেধৰণৰ ইমাৰ্জেঞ্চি কথাবিলাক মনত ৰাখে। বিশেষকৈ এৰিয়া ডেভেলপমেণ্ট এক্সিকিউটিভসকলৰ যিবিলাক এৰিয়া, তেওঁলোকৰ এৰিয়াবিলাকত একোজনৰ একোটা এৰিয়াত সপ্তাহত অন্ততঃ এনেধৰণৰ 5জনকৈ নিউৰলজিকেল ইমাৰ্জেঞ্চিৰ পেচেণ্ট ওলায়। 5জনকৈ নিউৰলজিকেল ইমাৰ্জেঞ্চি পেচেণ্ট ওলায়। এই 5জন পেচেণ্টক সপ্তাহত 5জনকৈ, এই 5জন পেচেণ্টক যদি GNRC হস্পিটেলত তেওঁলোকে লৈ আনিব পাৰে, তেওঁলোকে সকলোতকৈ ভাল চিকিৎসা পাব, সকলোতকৈ কম খৰচত হ'ব। এইকাৰণেই কম খৰচত হ'ব যে অটল অমৃত আৰু PMJAY কাৰ্ডখনৰ জোৰত নগদ ধন নিদিয়াকৈ মই ইতিমধ্যে উল্লেখ কৰা এটাইকেইটা নিউৰলজিকেল ইমাৰ্জেঞ্চিৰ চিকিৎসা GNRCত তেওঁলোকে কৰি যাব পাৰিব। আৰু মই আশা কৰোঁ এই ব্যৱস্থাৰ দ্বাৰা ৰাইজ উপকৃত হ'ব, স্বাস্থ্য মিত্ৰসকল উপকৃত হ'ব, এৰিয়া ডেভেলপমেণ্ট আৰু বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভসকলো উপকৃত হ'ব।